যোৰহাটত গৌৰৱ গগৈক ভোট দিয়া লাখ লাখ মানুহবোৰ কোন সম্প্ৰদায়ৰ? কৰিমগঞ্জত বিজেপিয়ে পোৱা ভোট কোন সম্প্ৰদায়ৰ আছিল? সাহস যদি আছে উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ পৰা আটাইতকৈ বেছি সুবিধা লোৱা মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। 2024ত হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিজেপিৰ নেতৃত্ব থাকিলে বিজেপিৰ ফলাফল বেয়া হ'ব। সেইবাবে খেলিমেলি কৰি ৰাজ্যত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালত কোনেও ভৰি নিদিব। বিজেপিৰ ভিতৰ চৰাটো নিজেই অপ্ৰিয় হৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 2024ৰ নিৰ্বাচনলৈ বেছি দিন নাই। এইকেইটা দিন সকলোৱে ধৈৰ্য ধৰক। বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ এনেধৰণে প্ৰত্যুত্তৰ দিলে সাংসদ ৰকিবুল হুছেইনে। শুনোৱা হওক কি কৈছে ৰকিবুল হুছেইনে। আজি তেওঁৰ যি অৱস্থা, সেই অৱস্থাটো যিটো একেবাৰে ডিঙিত জোৰ দি কথা কয়, সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ, যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম, 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁক বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ সাম কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে, সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব, তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মত নিদিয়ে? 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব, সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলিমেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনক বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলাপ্ৰীতি, সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজেই